আসসালামু আলাইকুম। মই উপস্থিত আছোঁ বালিডঙ্গা নুৰানী মছজিদৰ সন্মুখত। আৰু এই সন্মুখত আমি সকলোৱে একগোট হৈ পেলাই আমি কিয় একগোট হৈছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব। আমি এই গেটৰ সন্মুখতে ৰখিছোঁ। এই গেটটো আমাৰ এই বালিডঙ্গা নুৰানী মছজিদৰ কমিটিয়ে বহুত পৰিশ্ৰম কৰি কষ্ট কৰি ইমান আটক ধুনীয়াকৈ সজাইছে। আমি তাৰ বিষয়ে আমি এফালৰ পৰা সুধি যাম যে এই মছজিদটোৰ সন্মুখত গেটটো সজাওঁতে কিমান পৰিশ্ৰম হ'ল, কেনেকৈ কি কৰিলে আৰু ইমান ধুনীয়াকৈ যে সজাই উঠাইছে আমাৰ সকলোৰে চকুত লগা হৈ আছে। গতিকে আপোনালোকক ক'ম ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই এফালৰ পৰা ইণ্টাৰভিউ ল'বলৈ গৈ আছোঁ যে কেনেকৈ কি কৰিলে আমি জানিব বিচাৰিম। আমাৰ এইফালে আছে দাদাজন। আসসালামু আলাইকুম। কওক এতিয়া বস্তুটো আপুনি বিষয়টো কৈ দিয়ক যে এই মছজিদটোৰ প্ৰাংগণত ইমান ধুনীয়া এটা যে আপোনালোকে ভাল কাম কৰিছে, ইয়াৰ বিষয়ে অকণমান দাঙি ধৰক যে কিমান পৰিশ্ৰম কিমান কষ্ট হ'ল। পৰিশ্ৰমটো ৰাইজে কৰিছে, টকাটো ৰাইজে দিছে। আমাৰ 6 লাখমান টকা খৰচা হৈছে এইটো বনাওঁতে। আৰু এইটো ডিজাইনটো এইটো কোনে ডিজাইনটো ওপৰৰ ডিজাইনটোতো এইটো দুবৰি মিস্ত্ৰী আছিল, তলৰটো আমাৰ ইয়াত কালামদা আছে। তো দুআষাৰ ক'ব গেটটোৰ বিষয়ে অকণমান কওক। আসসালামু আলাইকুম। মোৰ নাম আফাজুদ্দিন, মোৰ মছজিদৰ কমিটিৰ ছেক্ৰেটাৰী হয় মই। এই আমাৰ যোৱা 2 বছৰ ধৰি এইটো এটা চলি আছিলে, মানে এটা গেট এটা বনাবৰ কাৰণে। তো তাতে আমাৰ এজন তেখেত কৰা আছিলে ইউপিৰ ইউপিৰ ইনতাজ আহমেদ তেখেতৰ নাম। তেখেত বহুত এটা ডাঙৰ কিবা মালিক হয়। তেখেতে আমাক এই গেটটো বনোৱাত বহুত সহায় কৰিছে। প্ৰায় 1.5 লাখমান টকা আমাক ইয়াত দিছে দান হিচাপে। আৰু আমাৰ কমিটিৰ সকলোৱে অকণমান মেহনত কৰি পেলাই আমাৰ ৰাইজৰ পৰাও কিছু ধন সংগ্ৰহ কৰা হৈছে। সংগ্ৰহ কৰি প্ৰায় 4 মাহ কাল এই গেটটোত আমাৰ বনাবলৈ সময় লাগি গৈছে। আমাৰ প্ৰথম মিস্ত্ৰী আমাৰ আব্দুল কালাম, তেখেতে এইটো আৰম্ভণি কৰিছে তলৰ পৰা এই গেটৰ চাৰিলৈকে পূৰাখিনি বনাইছে, ডিজাইন তেখেতেই কৰিছে। তাৰপাছত আমি সেইখিনি গুজৰাটৰ পৰা ওপৰৰ যিখিনি মিনাৰ আছে সেইখিনি আমি গুজৰাটৰ পৰা আনাইছোঁ। আনি পেলাই লগাই তাত ডিজাইন বেলেগ এটা ধুবুৰীৰ মিস্ত্ৰী আহি পেলাই সেইখিনি ওপৰৰ ডিজাইনখিনি কৰিলে, ৰংখিনি কৰিলে। আৰু আমি এইটো আহ্বান কৰিম যে আপোনালোকৰ যদি যোনে যোনে ভিডিঅ'টো চাই আছে সকলোৱে যাতে এই বস্তুটোৰ প্ৰতি যাতে অকণমান আকৰ্ষিত হয়। আৰু প্ৰত্যেকখন মছজিদতে এনেকৈ এটা ডাঙৰ গেট হ'ব লাগে। মছজিদবিলাক বহুত এটা ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে, যে প্ৰত্যেকখন মছজিদতেই যাতে এনেকৈ এখন গেট হয়, সেইটোৱে আমি আহ্বান কৰোঁ। চবেই এই ভিডিঅ'টো যোনে যোনে চাই আছে সকলোৱে ইয়াত অলপ কৰিব, সমৰ্থন কৰিব যে এই গেটটো বনোৱাত আমাৰ যিমানখিনি কষ্ট হৈছে আপোনালোকেও ইনশাল্লাহ তেনেকৈ কষ্ট কৰক আৰু বনাওক, দেখিবলৈ তাত ধুনীয়া হ'ব ইনশাল্লাহ। ইমানেই আছিলে মোৰ ক'বলৈ। তো মূলত আছে ইনশাল্লাহ নাজিৰ আছে, আপুনি ক'ব দিয়ক। আসসালামু আলাইকুম। এই আমাৰ ইয়াত গেটটো বনাওঁতে কমচে কম 3-4টা মিস্ত্ৰী গ'ল। মেইন মিস্ত্ৰী হ'ল আমাৰ এই কালামদা, আৰু বাকী আৰু 2-3জন গ'ল। কোনোবাই ৰং কৰিছে, কোনোবাই ওপৰৰ হেৰিটো লগাইছে। এনেকৈ খৰচাটো আমাৰ বহুত গৈছে, হ'লেও আমাৰ বাকী